আজি মই এটা বহুত ইউনিক আৰু ইম্পৰ্টেণ্ট ডেন্সৰ কথা ক'ম যাক কিং অফ ডেন্স বুলি কোৱা হয়। নাম হ'ল নটৰাজ। 1600ৰ টাইমত যেতিয়া আমাৰ হিউমেন বডিৰ ওপৰত ৰিচাৰ্চ চলি আছিল তেতিয়া চাইণ্টিষ্টবোৰে গম পাইছিল যে আমাৰ হিউমেন বডিৰ হাৰ্টটো মেইন হয়। তাৰপাছত লাহে লাহে ছায়েন্স যেতিয়া আৰু ইভলভ কৰিলে তেতিয়া ৰিচাৰ্চ কৰি গম পালে যে আমাৰ হিউমেন বডিৰ এটা ব্ৰেইন আছে আৰু সেই ব্ৰেইনটোৱে মেইন হয়, ব্ৰেইনটোৱে গোটেই বডিটোক চলাই আছে। আৰু তাৰপাছত 1953ত এটা ডাঙৰ ডিস্কভাৰী হ'ল DNA আৰু তেতিয়া গম পালে যে ব্ৰেইনটো একোৱে নহয়, মেইন মাষ্টাৰ হ'ল DNA। কাৰণ 1% DNAৰে আমাৰ গোটেই বডি ষ্ট্ৰাকচাৰটো গঠন হৈছে আৰু DNA আমাৰ এটা মেইন আইডেণ্টিটি হয়। আৰু আজিৰ ডেটত আমি গম পাওঁ যে DNA একো নহয়, আমাৰ বডিত ট্ৰিলিয়নছ অফ চেলছ আছে আৰু আমাৰ বডিৰ ভিতৰত ট্ৰিলিয়নছ অফ বেক্টেৰিয়া আছে আৰু সেই বেক্টেৰিয়াবোৰৰে নিজৰ এটা DNA আছে। আৰু সেই বেক্টেৰিয়াবোৰে ডিচাইড কৰে যে আমি লাইফত কি কৰিম। আমাৰ ভাল লগা, বেয়া লগা, ভোক লগা, খং উঠা এইবোৰ চব সেই বেক্টেৰিয়াবোৰে ডিচাইড কৰে হৰমন ৰিলিজ কৰি পিনে, ডপামিন আৰু চেৰিটনিন। চ' যিকোনো টাইমত আমি আমাৰ যদি বডিৰ জেনেটিক মেটেৰিয়েল কাউণ্ট কৰোঁ তেতিয়া গম পাম যে আমি অনলি 1%ই হিউমেন হয়, বাকী 99% আমি সেই বেক্টেৰিয়াবোৰৰ এখন পূৰা ইউনিভাৰ্চ লৈ পিনে ঘূৰি আছোঁ। আৰু মেইন কথাটো এইটো হ'ল যে আমি যদি জুম ইন কৰি চাওঁ তেতিয়া আমি দেখা পাম যে আমাৰ বডিৰ সেই বেক্টেৰিয়াবোৰ আৰু আমাৰ আশে পাশে থকা যিমান পাৰ্টিকলছ আছে সেই গোটেইবোৰে এটা ডেন্স কৰি আছে। আৰু ডেন্স কিয় কৰি আছে? কাৰণ যদি ডেন্স নকৰে সেই বেক্টেৰিয়াবোৰৰ নিজৰ এক্সিষ্টেঞ্চ নোহোৱা হৈ যাব। আৰু সেই ডেন্সটো কোনটো জানেনে? ইউৰোপিয়ান কাউন্সিল ফৰ নিউক্লিয়াৰ ৰিচাৰ্চ তাৰ বাহিৰত এটা ষ্টেচু লগোৱা আছে, সেইটো হ'ল নটৰাজ, যাক কোৱা হয় কছমিক ডেন্স অফ লৰ্ড শিৱা। আজি মই এটা বহুত ইউনিক আৰু ইম্পৰ্টেণ্ট ডেন্সৰ কথা ক'ম যাক কিং অফ ডেন্স বুলি কোৱা হয়। নাম হ'ল নটৰাজ। 1600ৰ টাইমত যেতিয়া আমাৰ হিউমেন বডিৰ ওপৰত ৰিচাৰ্চ চলি আছিল তেতিয়া চাইণ্টিষ্টবোৰে গম পাইছিল যে আমাৰ হিউমেন বডিৰ হাৰ্টটো মেইন হয়। তাৰপাছত লাহে লাহে ছায়েন্স যেতিয়া আৰু ইভলভ কৰিলে তেতিয়া ৰিচাৰ্চ কৰি গম পালে যে আমাৰ হিউমেন বডিৰ এটা ব্ৰেইন আছে আৰু সেই ব্ৰেইনটোৱে মেইন হয়, ব্ৰেইনটোৱে গোটেই বডিটোক চলাই আছে। আৰু তাৰপাছত 1953ত এটা ডাঙৰ ডিস্কভাৰী হ'ল DNA আৰু তেতিয়া গম পালে যে ব্ৰেইনটো একোৱে নহয়, মেইন মাষ্টাৰ হ'ল DNA। কাৰণ 1% DNAৰে আমাৰ গোটেই বডি ষ্ট্ৰাকচাৰটো গঠন হৈছে আৰু DNA আমাৰ এটা মেইন আইডেণ্টিটি হয়। আৰু আজিৰ ডেটত আমি গম পাওঁ যে DNA একো নহয়, আমাৰ বডিত ট্ৰিলিয়নছ অফ চেলছ আছে আৰু আমাৰ বডিৰ ভিতৰত ট্ৰিলিয়নছ অফ বেক্টেৰিয়া আছে আৰু সেই বেক্টেৰিয়াবোৰৰে নিজৰ এটা DNA আছে। আৰু সেই বেক্টেৰিয়াবোৰে ডিচাইড কৰে যে আমি লাইফত কি কৰিম। আমাৰ ভাল লগা, বেয়া লগা, ভোক লগা, খং উঠা এইবোৰ চব সেই বেক্টেৰিয়াবোৰে ডিচাইড কৰে হৰমন ৰিলিজ কৰি পিনে, ডপামিন আৰু চেৰিটনিন। চ' যিকোনো টাইমত আমি আমাৰ যদি বডিৰ জেনেটিক মেটেৰিয়েল কাউণ্ট কৰোঁ তেতিয়া গম পাম যে আমি অনলি 1%ই হিউমেন হয়, বাকী 99% আমি সেই বেক্টেৰিয়াবোৰৰ এখন পূৰা ইউনিভাৰ্চ লৈ পিনে ঘূৰি আছোঁ। আৰু মেইন কথাটো এইটো হ'ল যে আমি যদি জুম ইন কৰি চাওঁ তেতিয়া আমি দেখা পাম যে আমাৰ বডিৰ সেই বেক্টেৰিয়াবোৰ আৰু আমাৰ আশে পাশে থকা যিমান পাৰ্টিকলছ আছে সেই গোটেইবোৰে এটা ডেন্স কৰি আছে। আৰু ডেন্স কিয়